নমস্কাৰ, মই শংকৰ আৰু এইটো হৈছে আমাৰ ভিডিঅ' এডিটিং কোৰ্চৰ 4 নম্বৰ ভিডিঅ'। হোপ আপোনালোকে 1, 2, 3 যোনকেইটা এপিছড আমি বহু কষ্ট কৰি আপোনালোকৰ কাৰণে বনালো, আপোনালোকে সেইকেইটা চাইছে আৰু অলপ চলপ কিবা আপোনালোকে শিকিব পাৰিছে। এণ্ড যদি আপোনালোকে ভালকে তিনিটা এপিছড চাইছে আমাৰ এই কোৰ্চৰ ভিডিঅ' এডিটিং কোৰ্চটোৰ, তেনেহ'লে মই ভাবোঁ আপোনালোকে ভিডিঅ' এডিটিং কৰিবলৈ অলমষ্ট শিকি গৈছে। আৰু বাকী যিখিনি এডভান্স লেভেলৰ এডিটিং হয় সেইখিনি কৰিবলৈ হ'লে আপোনালোকক লাগিব প্ৰেক্টিচ, আৰু তাতকৈ ওপৰত যদি আপোনালোকে আৰু কিবা শিকো বুলি কয় তেনেহ'লে আপোনালোকে ধৰক কোনোবা প্ৰফেচনেল যোনে এডিটিং কোৰ্চ কৰায় তেনেকুৱা প্ৰফেচনেলৰ লগত কথা পাতিব লাগিব। কিন্তু মই ভাবোঁ আপোনালোকে যদি ইউটিউবৰ ব্লগ বনাই আপোনালোকে সৰু সৰু বাৰ্থডে পাৰ্টিৰ এডিটিং কৰে তেনেহ'লে যিমানখিনি আমি থাৰ্ড এপিছডলৈকে শিকালো, যিমানখিনি 3টা এপিছডত আমি আপোনালোকক শিকাবলৈ চেষ্টা কৰিলো, সিমানখিনি কাফি। আৰু আপোনালোকে প্ৰেক্টিচ কৰি থাকিলে আপোনালোকে আৰু ভালকে শিকিব। আপোনালোকে যিমান প্ৰেক্টিচ কৰিব সিমান আপোনালোকৰ নলেজ গেইন হ'ব। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত আগৰ 3টা ভিডিঅ'ত শিকোৱাতকে বা আমি শিকাতকে অলপ নতুন কিবা শিকিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোত আমি শিকিম লগ' ইনচাৰ্ট কৰাটো। এটা ভিডিঅ'ত আপোনালোকে কেনেকে লগ' ইনচাৰ্ট কৰিব, আপোনালোকে সকলোৱে দেখে এনেকে লগ' ওলাই থাকে, এই লগ'বোৰ কেনেকে ইনচাৰ্ট কৰে সেইটো আমি শিকিম। 2 নম্বৰতে শিকিম ৰিমুভ বেকগ্ৰাউণ্ড, কেনেকে বেকগ্ৰাউণ্ড ৰিমুভ কৰে। 3 নম্বৰতে আমি শিকিম ভইচ অভাৰ। আগৰ ভিডিঅ'খিনিত আমি শিকিছিলো কেনেকে আমি গান বা কোনো ধৰণৰ মিউজিক আমাৰ ভিডিঅ'ত লগাব পাৰো, কিন্তু এই ভিডিঅ'টোত আমি শিকিম ভইচ অভাৰ দিয়াটো। কেতিয়াবা ডাবিং কৰিব লগা হয়, কেনেকে ডাবিং কৰিব লাগে সেইখিনিও শিকিম, জাষ্ট বেচিকটোহে। কিন্তু যেতিয়া আপোনালোকে কোনো প্ৰফেচনেল ইনষ্টিটিউটত যাব বা প্ৰফেচনেল ষ্টুডিঅ'ত যাব, তেতিয়া আপোনালোকে যোনটো ছেটআপ পাব সেই ছেটআপটো অলপ ডিফাৰেণ্ট ধৰণৰ। সেইখিনিও কেতিয়াবা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, ঠিক আছে? সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিম, ক'লো আপোনালোকক, এইটো প্ৰমিছ থাকিলে। কিন্তু আপোনালোকৰ ভিডিঅ'ত পৰা লাইক, আপোনালোকৰ কমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ নেক্সট ষ্টেপ কি হ'ব। আৰু এই ভিডিঅ'ত যিকেইটা মই মেনশ্যন কৰিলো, যেন লগ' ইনচাৰ্ট কৰা, ৰিমুভ বেকগ্ৰাউণ্ড, ভইচ অভাৰ, এই 3টা আমাৰ জাষ্ট থিম ৰাখিছো। বাদ বাকী আমি বহুত কিবা কিবি শিকিম এই ভিডিঅ'টোত। ইয়াত এটা অলৰেডি মই ভিডিঅ' বনাই থৈছো, ভিডিঅ'ৰ অলৰেডি মই কাম কৰি থৈছো, সেইটোকে মই অপেন কৰোঁ। কিছুমান বস্তু ইয়াতে নাই, মই ডিলিট কৰি দিলো, সেইকাৰণে ইয়াত দেখাই আছে, সেইখিনি মই ইয়াত ডিলিট কৰিব লাগিব। যিখিনি আছে মই সেইখিনিৰে ইয়াত কাম কৰিম এতিয়া, ঠিক আছে? এই যে ৰেড হৈ আছে ইয়াত আপোনালোকে দেখিছে মিডিয়া লষ্ট বুলি দেখাইছে, মিডিয়া লষ্ট, মিডিয়া নট ফাউণ্ড, মানে সেইখিনি ইয়াত মই ডিলিট কৰি দিলো। য'ৰ পৰা ইয়াত ভিডিঅ' ফাইলটো আহিছে ই বিচাৰি পোৱা নাই, মানে ডিলিট হৈ গ'ল। তো মই এইখিনি ইয়াৰ পৰা ডিলিট কৰি দিব লাগিব, ই একচুৱেলি জেগা খাই আছে। চলো, তো ফাৰ্ষ্ট অফ অল মই ইয়াত যাওঁ, মোৰ যোনটো ভিডিঅ'ত আছে লগ'ৰ পৰা যাওঁ আজি, ঠিক আছে? লগ'টো আমি ইয়াত কেনেকে ইনষ্টল কৰিম, তো মই লগ'টো ইয়াত আনি ল'ব লাগিব। কোনটো লগ' মই ইয়াত একচুৱেলি ব্যৱহাৰ কৰিম, এই ভিডিঅ'টো অলৰেডি এডিট কৰি মই আপলোড কৰি থৈছো। এই ভিডিঅ'টো যদি আপোনালোকে চাওঁ বুলি কয় তেনেহ'লে আপোনালোকে মোৰ ডাউল ট্ৰাং যোনটো চেনেল হয় তাতো চাব পাৰে, আৰু মোৰ শংকৰ বৰা ট্ৰেভেলাৰী যোনটো চেনেল হয় তাতো চাব পাৰে। এটাত আপোনালোকে হিন্দীত পাব, এটাত আপোনালোকে অসমীয়াত পাব। চ' মই প্ৰথমে লগ'টো আনিলো, লগ' ইনচাৰ্ট কৰিম আজি ইয়াত। চাওক আপোনালোকে স্ক্ৰীনখনত ইয়াত লগ' নাই, লগ'টো মই বিচাৰিব লাগিব, লগ' ক'ত আছে। লগ'টো আহি গ'ল। লগ'টো মই কি কৰিলো, ইয়াত আনিলো, আনাৰ পিছত আপোনালোকে দেখিছে লগ'টোৱে গোটেইখন ঢাকি দিছে। একচুৱেলি লগ' মানে হৈছে এইটো এটা ইমেজ ফাইল হয়, এখন ফটোৱে হয়, যোনখন মই ইয়াত লগ' হিচাপে ব্যৱহাৰ কৰিম। ইয়াক মই ৰিচাইজ কৰিম, আপোনালোকে দেখিব এইবিলাক বহুত ডাঙৰ কথা নহয়, এইবোৰ একদম ইজি কথা। একচুৱেলি লগ' হিচাপে যদি বনাই থওঁ তাৰ চাইজটো থাকেই, আৰু যেতিয়া আমি লগ'টো ইয়াত আনিম, যেতিয়া ইয়াত আমি লেয়াৰত লগাম, তেতিয়া সি নিজে নিজে ধৰক তাৰ যোনটো চাইজ হয় সি সেইটো চাইজত লয়, আমি খালি তাক জেগাটো দি দিব লাগে। এতিয়া মই এই লগ'টো প্ৰথমতে ইয়াক মই দিম ৰাউণ্ড শ্বেপ এটা, অ'কে? ইয়াক আনি ললো, ইয়াক ৰাউণ্ড শ্বেপ দিবৰ কাৰণে এইটো মই চিলেক্ট কৰিলো। চিলেক্ট কৰাৰ পিছত মই ক'লে যাব লাগিব, চাৰ্কেল বনাবৰ কাৰণে মাস্কলৈ যাব লাগিব। মাস্ক,
এইটো দেখিছে ইয়াত এড মাস্ক কৰিব লাগিব, মাস্ক কৰিলো। ইয়াত যেন আছে এইটো ৰেক্টেংগল চাৰ্কেল, ইয়াৰ চাৰ্কেল কৰিলো। মই চাৰ্কেল কৰাৰ পিছত ইয়াৰ মই কিমানটো ল'ম এইটো মই কৰি দিলো। দেখিলে? এতিয়া মই মাস্কৰ পৰা ওলাই যাব লাগিব। ইয়াত মই একো কৰিব নোৱাৰো। মাস্কৰ পৰা মই ওলাই গলো, তেতিয়া ইয়াক মই চাইজ কৰিব পাৰিম এনেকে। এতিয়া চাওক, ইয়াক মই ওপৰত এনেকে বহাই দিলো কৰ্নাৰত, ৰাইট কৰ্নাৰত, আৰু মই এবাৰ ডাঙৰ কৰি দেখাইছো। লগো বহি গ'ল ন এনেকে। নিজৰ যোনটো লগৰ চাইজটো হয় সেইটো মতে বনাই ল'ব লাগে, তেতিয়া ইয়াত প্ৰব্লেম নাথাকে। ইয়াত খালি আপুনি ছেট কৰি দিয়ক আৰু এইখিনিত লাগে সেইখিনিত লাগে। চ' এতিয়া লগোটো চাব, এইখিনিলৈকেহে ওলাব, তাৰ পৰা আগলে লগোটো নোলায়। এতিয়া আমাক গোটেই ভিডিঅ'টোত লগোটো লাগে, তাৰ কাৰণে কি কৰিব লাগিব, আমি এইখিনি যেন আছে এনেকে ধৰি টানি দিলে হ'ল গোটেই ভিডিঅ'টোলে। চাওক, এইটো টানি দিলো। এতিয়া এই গোটেই ভিডিঅ'টো য'তে আপুনি চাই চবতে ই লগোটো আমি ইনচাৰ্ট কৰিব পাৰিলো। ই মানে চবতে লগোটো দেখাব। গতিকে এইটো হৈ গ'ল আপোনাৰ ভিডিঅ'ৰ লগো। এনেকে লগো ইনচাৰ্ট কৰে, বেছি একো ডাঙৰ কথা নহয়। অ'কে, চ' নেক্সট কি কৈছিলো, ৰিমুভ বেকগ্ৰাউণ্ড। এতিয়া আমি বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগে। এতিয়া বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিবৰ কাৰণে কি কৰিব লাগিব, সাপোজ মই এই ক্লিপটোতে বেকগ্ৰাউণ্ড ৰিমুভ কৰিম। একচুৱেলি এই ক্লিপটোত যদি মই বেকগ্ৰাউণ্ড ৰিমুভ কৰো বহুত প্ৰব্লেম হ'ব। প্ৰব্লেম ইন দ্য চেন্স ইয়াতে ঢেৰ অবজেক্টছ আছে। অবজেক্ট মানে ইয়াতে ধৰক ঢেৰ মানুহ আছে, ঢেৰ আইটেমছ আছে, তো ইয়াত অলপ প্ৰব্লেম হ'ব। সাপোজ এই ভিডিঅ'টোত মই ইয়াত ওলাই আছো, ইয়াত এনেকে কৰি পেলাই ইয়াৰ বেকগ্ৰাউণ্ডখন ৰিমুভ কৰিব লাগে। তো এই বেকগ্ৰাউণ্ডখন কেনেকে আমি ৰিমুভ কৰিম? আৰু গ্ৰীণ স্ক্ৰীন হলে বেছি ভাল। যদি মোৰ পিছফালৰ স্ক্ৰীনখন গ্ৰীণ হয় তেতিয়া ৰিমুভ কৰিবলৈ বেছি ভাল। একদম ইজি আৰু গ্ৰীণ স্ক্ৰীনটো ৰিমুভ কৰিবলৈ একো প্ৰব্লেম নহয়। কিন্তু এইবোৰ ছফ্টৱেৰত আৰামছে বহুত কিবা কিবি ৰিমুভ কৰিব পৰা যায়। গ্ৰীণ স্ক্ৰীন হওক, বাকী যি হওক, ইয়াত ফটককে ৰিমুভ হৈ যায়। কিন্তু ডাভিঞ্চি ৰিজল্ভ হয় আৰু তেনেকুৱা ধৰণৰ যিবোৰ ছফ্টৱেৰ আছে, এডব প্ৰিমিয়াৰটো ভালেই। এডব প্ৰিমিয়াৰ যিটো ছফ্টৱেৰ হয় তাতো ভাল ৰিমুভ কৰিবলৈ। বাকী ইয়াতো ইমান বেয়া নহয়, কিন্তু ডাভিঞ্চি ৰিজল্ভ তেনেকুৱা ধৰণৰ ছফ্টৱেৰবোৰত অলপ দিগদাৰ হয় বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিবলৈ। সেইটো কাৰণে তাত গ্ৰীণ স্ক্ৰীন ইউজ কৰিব লাগে। এতিয়া ইয়াতে আমি কি কৰিম, এতিয়া চাব, মই যেনেকে ভিডিঅ'টো কৈ আছো, মই অৰুণাচল প্ৰদেশৰ এই ট্ৰেভেল গাইড এই ভিডিঅ'টো আনিলো নহয়। সাপোজ এই ভিডিঅ'টোৰ যোনটো বেকগ্ৰাউণ্ড আছে, এই ভিডিঅ'টো চাব। নমস্কাৰ, মই শংকৰ, যোনটো ইয়াতে কোৱা গৈছে। যেনেকে ইয়াৰ বেকগ্ৰাউণ্ডটো আছে, সেই বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগে আৰু তাক দেখুৱাব লাগে জাষ্ট যোনটো ভিডিঅ' আছে পিছফালে আগৰ ভিডিঅ'টো, তাতে দেখুৱাব লাগে, সেইটোকে এজ এ বেকগ্ৰাউণ্ড হিচাপে লৈ। অ'কে, তো আৰু মই বেকগ্ৰাউণ্ড এখনো লগাই আপোনালোকক দেখুৱাই দিম কেনেকে বেকগ্ৰাউণ্ড লগাই। ইয়াত নকৰো, ইয়াতে চিষ্টেমটো প্ৰথমতে এইটো চিলেক্ট কৰি ল'ব লাগিব, লেয়াৰ কৰি ল'লো আমি। চাওক, যিমান আমি ভিডিঅ' ক্লিপ ওপৰৰ পৰা লগাই গৈ আছো, মানে প্ৰাইমেৰী কোনটো হ'ব, প্ৰাইমেৰী একে তলৰটো হ'ব, যোনটো ধৰক আমি কম্বাইন কৰি গৈ আছো, বিভিন্ন ধৰণৰ ক্লিপ লগাই কম্বাইন কৰি গৈ আছো। কিন্তু এইবোৰ ভিডিঅ' ক্লিপ হৈছে কি, আমি ওপৰৰ পৰা জাপি গৈ আছো, ইয়াৰ তলত সেইবিলাক ভিডিঅ' ক্লিপ সোমাই আছে এজ এ বেকগ্ৰাউণ্ড হিচাপে যিহেতু লৈছো। আৰু যদি এইটো মই ধৰক ইয়াৰ পিছফালে লগাব লাগিলে হলে একে তলৰ লেয়াৰটোত দিলো হলে, কিন্তু যোনটো ভিডিঅ' আছে সেইটোক মই বেকগ্ৰাউণ্ড হিচাপে লৈ এইটো ভিডিঅ' যেতিয়া লগাই আছো, ইয়াৰ মই বেকগ্ৰাউণ্ডটো উৰাই দিলে আপোনালোকে বুজি পাব। তো ৰিমুভ বেকগ্ৰাউণ্ড আপুনি চাওক, চিলেক্ট কৰিলো, ভিডিঅ' আছে, বেচিকত আছিলো, তাৰপিছত মাস্কত গৈ পেলাই আমি ৰেক্টেংগল যোনটো শ্বেপ দিলো, লগোটোৰ শ্বেপ দিলো, সেইটো হ'ল। আৰু ইয়াত আমি যাম ৰিমুভ বেকগ্ৰাউণ্ড, আৰু ইয়াত এটা অপশ্যন আছে অটো ৰিমুভেল। চাওক, অটো ৰিমুভেল কৰি দিলে ই গম পায় কোনটো ৰিমুভ কৰিব লাগে। এইটো অটো ৰিমুভেল দিলো। এতিয়া চাওক, ইয়াত অকণমান সৰু কৰি দিওঁ, পিছফালে সেই বজাৰখনো থাকিলে আৰু মই কৈও থাকিলো। ইয়াত খুব ধুনীয়াকে কাটা গৈছে, বেকগ্ৰাউণ্ডটো উৰি গৈছে, বিকজ ইয়াত অকল এটাই আছে অবজেক্ট, মানে ময়ে আছো, সেইটো কাৰণে। কিন্তু ঢেৰ অবজেক্ট যদি থাকে তেতিয়া অলপ দিগদাৰ হয়। এতিয়া কাষ্টম ৰিমুভেল আছে, কিন্তু জেনেৰেলি কি হয়, যদি আপোনালোক ক্লিয়াৰ হয় যেন আপোনালোকক এইটো অবজেক্টহে লাগিব, যেনেকে এটা অবজেক্ট আছে, ইয়াত মোৰ অকল ভিডিঅ'টো আছে, গতিকে মই জানো যেন ইয়াত মোকেই লাগে, মোৰ বেকগ্ৰাউণ্ড নালাগে, তো এনেকে বেকগ্ৰাউণ্ডটো উৰি যায়। গতিকে আপোনালোকে অটো ৰিমুভেল কৰিব পাৰে। আৰু এইটো চাব, আপোনালোকে ইয়াত কি আছে,
ক্ৰোমা কি মানে আপোনালোকে কালাৰটো পিক কৰিব পাৰে এইটো চাওক ক্ৰোমা কিৰ যোনটো ফাংচন আছে সেইটো চাব কেনেকে প্ৰথমতে আপুনি কালাৰ পিকাৰ ইয়াতে পেঞ্চিলডাল আছে ন পেঞ্চিলডালত আপোনালোকে ক্লিক কৰক তাৰপিছত মই য'ত থম এইটো চাওক এতিয়া মই বোলে মোৰ মুখখন থৈ দিলো এইটো গ'ল এতিয়া চাব ইয়াত কন্ট্ৰল জেড মাৰো ঠিক হ'ব কিন্তু মই কি কৰিম বাহিৰৰ খিনি উঠাম ওকে এইটো বাহিৰৰ খিনি মই এনেকে ক্লিক কৰি দিয়াৰ লগে লগে ইন্টেন্সিটি এইবোৰ অলপ বঢ়াই মেলি দিব লাগিব আৰু এতিয়া চাওক এইটো যেতিয়া ক্ৰোমা কি ইউজ কৰিলো ক্ৰোমা কি ইউজ কৰাৰ পিছত বেকগ্ৰাউণ্ডটো এনেকে কিয় ৰিমুভ হৈছে জানানে কাৰণ মোৰ বেকগ্ৰাউণ্ডখনৰ যোনটো কালাৰ গ্ৰে কালাৰ টাইপৰ হয় মোৰ মুখখনৰ লগত অলপ চলপ মিলি আছে সেইকাৰণে তেনেকুৱা হৈছে যদি টোটালি গ্ৰীণ কালাৰ হলে হয় তেতিয়াহ'লে ইয়াতে ধৰক গ্ৰীণটোৱে উঠি যাব ডাইৰেক্ট ইয়াতে মই যেতিয়া এই কালাৰটো সিলেক্ট কৰিলো কৰবাত নহয় কৰবাত মোৰ মুখৰ কালাৰৰ লগত এই কালাৰটো মেটচ কৰিছে সেইটো কাৰণে মোৰ মুখটো তেনেকুৱা মানে উঠি গৈছে গতিকে আপোনালোকে যদি ভাবে যে আপোনালোকে ৰিমুভ কৰিব বেকগ্ৰাউণ্ড আপোনালোকে পাৰিলে অটো কৰিব অটো ৰিমুভেল কৰিব যিকেইটা অবজেক্টছ ল'ব লাগে সেইকেইটা লৈ পেলাই তেনেকে কৰি বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ যাব আৰু পাৰিলে আপোনালোকে গ্ৰীণ স্ক্ৰীন ইউজ কৰিব আৰু যদি অটো কৰে এইটো মনত ৰাখিব বেছি অবজেক্টছ আপোনালোকে ফকাস নকৰিব এটা দুটা তেনেকুৱা অবজেক্টছ যদি থাকে তেনেহ'লে অটো ৰিমুভেলত ধুনীয়াকৈ উঠি যাব তো এনেকে আপোনালোকে ৰিমুভ কৰিব পাৰে চাওক আৰু ইয়াক মই এতিয়া যেনেকে মই ইয়াত সাৰ্কেল হিচাপে ওলাই আছো মোৰ মুখখন সাৰ্কেল হিচাপে ওলাই আছে এইটো মই সাৰ্কেল কৰি দেখাই দিছো আপোনালোকক মাস্কত গলো সেম এড মাস্ক ৰেক্টেংগল হৈ আছে ৰেক্টেংগল আমাক নালাগে আমাক লাগে সাৰ্কেল মোৰ মুখখনত এইটো ভালকে উলিয়াই ল'ব লাগিব ইমানটো ওকে ইয়াত উলিয়াই লোৱাৰ পিছত মই মাস্কৰ পৰা ওলাই আহিব লাগিব বেসিক এতিয়া চাওক মোৰ ইয়াত ৰাউন্ড শেপত আহি গ'ল মুখখন মই এইটো সৰু ডাঙৰ কৰিব পাৰো যোনটো আমি স্কেল দি সৰু ডাঙৰ কৰিব পাৰো ইয়াত স্কেল আছে আৰু স্কেল দি নকৰিলে আপুনি নিজে এনেকে কাৰ্সাৰ দি ধৰি পেলাই কৰিব পাৰে তেনেকে কৰিলে এইটো ইয়াত সাইডত দি দিলে আৰু এই বজাৰখনৰ বিষয়ে ধৰক তো এনেকেই কৰে ইয়াতে বহুত ডাঙৰ ৰকেট সায়েন্স নাই আপোনালোকে এই বস্তুবোৰ খালি প্ৰেক্টিস কৰিব লাগিব আৰু যিমান প্ৰেক্টিস কৰিব আপোনালোকে সিমান শিকিব সো ইয়াত মই আৰু এটা কৈছিলো ভাবিছিলো কৰিম বুলি ইনসাৰ্ট লোগো ৰিমুভ বেকগ্ৰাউণ্ড ভয়েস ওভাৰটো গৈ আছো ভয়েস ওভাৰলে আৰু ক্লিপ কম্বাইন যোনখিনি আমি ক্লিপবোৰ কম্বাইন কৰো সেইটো আপোনালোকে জানে অলৰেডি আমি দেখাইছো ৰিসাইজ ভিডিও ৰিসাইজ যেনেকে লোগোটো ৰিসাইজ কৰিলো ভিডিওটো ৰিসাইজ কৰিলো মোৰ ক্লিপটো তেনেকে আপোনালোকে কৰিব পাৰে আৰু যদি আপোনালোকৰ কিবা ইস্যু থাকে প্লিজ আপোনালোকে জনাব কেনেকুৱা ধৰণৰ ফৰ্মেট আপোনালোকে বিচাৰে মই চেষ্টা কৰিম আমাৰ টিমে চেষ্টা কৰিব আপোনালোকে বিচাৰা ধৰণে ভিডিও বনাবৰ কাৰণে সো এতিয়া আমি ইয়াতে ভয়েস ওভাৰ দিবলৈ ওকে এতিয়া যদি সাপোজ আপোনাৰ হাতত অলৰেডি এটা ভয়েস ওভাৰ আছে ভয়েস ওভাৰ আপুনি ৰেকৰ্ড কৰিলে আপুনি ইয়াত ইনসাৰ্ট কৰিব গানবোৰ আমি ইয়াত ইনসাৰ্ট কৰিছিলো মিউজিকবোৰ আমি ইনসাৰ্ট কৰিছিলো তেনেকে ধৰক এনেকে মিউজিক ইনসাৰ্ট কৰি দিলেই হ'ল তলত এইটো ভয়েস ওভাৰ লিখা আছে এনেকে ইনসাৰ্ট কৰি দিলে কিন্তু এতিয়া আমি কি কৰিম ইয়াত আমি ভয়েস ওভাৰ কৰিম বা আমি ডাবিং কৰিম ওকে ভয়েস ওভাৰ আৰু ডাবিঙৰ মাজত ডিফাৰেন্সটো কোনটো জানেন নাই যেতিয়া সাপোজ আপুনি এক্টিং কৰি কিবা এটা ভিডিও ইয়াত লগালে কম্বাইন কৰাৰ পিছত ভিডিওটো চাইছে যেতিয়া আপুনি কৈ থাকিব দ্যাট ইজ ডাবিং আৰু যেতিয়া আমি কিবা এটা সিনাৰিও ওলাই গৈ থাকিব কিন্তু ব্যাকগ্ৰাউণ্ডত আমি কিবা কিবি কৈ থাকিম সেইটো হৈছে ভয়েস ওভাৰ বাট প্ৰসেস সেমে হয় আৰু প্ৰসেস সেম হয় যদিও ডাবিঙত অলপ কষ্ট হয় ভয়েস ওভাৰ তেনেকুৱা কোনো ধৰণৰ কষ্ট নাই মানে বহুত ৰিটেক ল'ব নালাগে বাট যেতিয়া আমি ডাবিং কৰাও বা ডাবিং কৰো তেতিয়া অলপ ৰিটেক ল'ব লগা হয় সো ইয়াত এতিয়া মই কি কৰিম এইটো অলপ সময়ৰ কাৰণে মই মিউট কৰি দিম বা থাকক তেনেকে একো নাই ইয়াত এতিয়া আমি ভয়েস ওভাৰ কৰিম ভয়েস ওভাৰ কৰিবলৈ গ'লে আপোনালোকে চাওক ইয়াতে চাব কাৰ্সাৰডাল চাব ক'ত গৈ আছে 1 2 তেনেকে এইফালে এনেকে আহি ইয়াত এইটো দেখিছেনে মাইক এটা আছে এই মাইকটোত লিখাও আছে চাওক ভয়েস ওভাৰ বুলি এইটো আপুনি ক্লিক কৰিব লাগিব
ক্লিক কৰাৰ লগে লগে এই মেনুখন আহিলে ইয়াতে এতিয়া আপুনি জাষ্ট ৰেকৰ্ডিং যোনটো ৰঙা বটন আছে তাত আপুনি ক্লিক কৰিলে ভইচ অভাৰৰ কাৰণে আপোনাৰ ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যাব বাট আমি কি কৰিম আৰু দুটামান অপশ্যন ইয়াত আছে সেই অপশ্যন কেইটাৰ বিষয়ে আপুনি জানিব লাগিব এতিয়া ইকো ৰিডাকশ্যন ইকো বুলি ক'লে কি হয় যেতিয়া আপুনি কিবা এটা কথা কৈ থাকে আপোনাৰ ভইচটো আকৌ ক'ৰবাত ঠেকা খাই আপোনাৰ ফালে আহে ক'ৰবাত খুন্দা খায় তেতিয়া কি হয় অলপ ইকো হোৱাৰ চান্সেছ থাকে গতিকে ইয়াত ইকো ৰিডাকশ্যন আপুনি যেতিয়া ভইচ অভাৰ কৰি থাকে তেতিয়াই কৰিব পাৰে মিউট প্ৰজেক্ট এতিয়া যদি মই ৰেকৰ্ডিং কৰোঁ কি হ'ব চাব মিউট প্ৰজেক্টৰ বিষয়ে মই কৈ আছোঁ এতিয়া যদি মই ইয়াত ৰেকৰ্ড কৰোঁ মানে ভইচ অভাৰটো ৰেকৰ্ড কৰোঁ তেতিয়াহ'লে কি হ'ব মোৰ যোনটো ইয়াত অলৰেডি চাউণ্ড আছে সেই চাউণ্ডখিনিও বাজি থাকিব কিন্তু যদি আমি ইয়াত মিউট প্ৰজেক্ট কৰি পেলাই কৰি দিওঁ তেতিয়াহ'লে কি হয় যিমানবিলাক ইয়াত চাউণ্ড আছে ফাল্টু চাউণ্ড আছে সেই চাউণ্ডবোৰ নাইকিয়া হৈ যাব আৰু যোনটো মোৰ চাউণ্ড সেইটোৱে ইয়াত ৰেকৰ্ড হ'ব আদাৰৱাইজ এইটো নকৰিলে সেইখিনিও বাজি থাকিব আৰু লগতে মই যি কৈ থাকিম সেইখিনিও ৰেকৰ্ড হ'ব মানে প্ৰজেক্টৰ চাউণ্ড আৰু মোৰ চাউণ্ড দুইটাই ৰেকৰ্ড হ'ব আৰু তলত আছে এইটো ইনহেন্স মানে আপোনালোকে চবেই জানে ইনহেন্স মানে হৈছে আপোনাৰ যোনটো ভইচৰ কোৱালিটি হয় সেইবোৰ হৈছে ইম্প্ৰুভ হ'ব ইয়াতে ইনহেন্স হৈ যাব ইম্প্ৰুভ হৈ যাব চ' আমি প্ৰথমতে এইটো কৰি দিওঁ ইকো ৰিডাকশ্যনটো কোনো ধৰণৰ ইয়াত ফাল্টু আননেচেচাৰী বকবাছ নহ'ব ছেকেণ্ডলি মিউট প্ৰজেক্ট এবাৰ নকৰাকৈ চাওঁ কি হ'ব চাব দেই ইয়াতে কৰিলোঁ নমস্কাৰ আৰু এতিয়া মই যি কৈ আছোঁ সেইখিনিও ইয়াত বাজি আছে ষ্টপ কৰি দিম এতিয়া প্লে কৰিম এইটো কাটি দিছোঁ এবাৰ নমস্কাৰ চ' দেখিলে আপোনালোকে এতিয়া আমি কি কৰিম এইটো বাৰু মই ডিলিট কৰি দিওঁ এইটো থাকিলেও একো প্ৰব্লেম নাই এতিয়া মই কি কৰিম ভইচ অভাৰত গ'লোঁ মই কি কৰিম মিউট প্ৰজেক্ট কৰি দিম মিউট প্ৰজেক্ট কৰি দিলে ৰেকৰ্ড কৰিলোঁ 1 2 3 ভইচ অভাৰ ষ্টাৰ্টিং এতিয়া চাওক ইয়াত কোনো ধৰণৰ যোনটো প্ৰজেক্ট আছিলে প্ৰজেক্টৰ যি মিউজিক আছিলে যি আছিলে মই যি বকি আছিলোঁ আগত সেইখিনি ইয়াত অহা নাই কিন্তু যেতিয়া মই এইটো ষ্টপ কৰি পেলাই প্লে কৰিম সেইখিনি আহিব আকৌ মানে ৰেকৰ্ডিঙত সেই আল্টু ফাল্টু আননেচেচাৰী যিবোৰ বাজি থাকিব সেইবিলাকে আমাক ডিষ্টাৰ্ব কৰিব নোৱাৰে চ' ষ্টপ কৰোঁ অ'কে এতিয়া আমি কি কৰিব লাগিব যিখিনি আমাক নালাগে সেইখিনি আমি কমাব লাগিব মোৰ ধৰক যোনটো ভইচ আছিলে সেইটো মই কমাই দিলোঁ একেবাৰে মিউট কৰি লগতে মই যোনটো অডিঅ' আছে প্ৰজেক্টৰ সেইটোও মই কমাই দিলোঁ মিউজিক আছিলে ইয়াতে এনেকে প্ৰজেক্টৰ চাউণ্ড হওক নিজৰ যোনটো ভইচ অভাৰ দিছোঁ আমি সেয়া কমোৱা ব্যৱহাৰ কৰি পেলাই আমি এই কামখিনি কৰিব পাৰোঁ চ' ভইচ অভাৰটো মোক নালাগে মই ডিলিট কৰি দিছোঁ চ' এনেকৈ কৰাৰ পিছত আপোনালোকে এইখিনি ছেভ কৰিব পাৰে ছেভ কৰিব মানে কি আৰু এক্সপৰ্ট কৰি ল'ব পাৰে যেনেকৈ যি ধৰণৰ লাগে গতিকে মই ভাবোঁ আপোনালোকে ক্লিয়াৰ হৈছে লগো কেনেকৈ ইনচাৰ্ট কৰিব ভিডিঅ' বেকগ্ৰাউণ্ড আপোনালোকে কেনেকৈ ৰিমুভ কৰিব ভইচ অভাৰ আপোনালোকে কেনেকৈ দিব আৰু ক্লিপ কম্বাইন এইটো বাৰু আগতে গৈছোঁ ৰিচাইজ কৰিলোঁ এতিয়া আৰু এটা বস্তু কৰোঁ ৰ'ব মই আপোনালোকক দেখাই দিওঁ কেতিয়াবা আমি দেখোঁ যেন এটা ভিডিঅ' থাকে অ'কে এই ভিডিঅ' এটা থাকে ভিডিঅ'টোৰ ধৰক আমি কৰি আছোঁ না আমাৰ পিছফালে নামটো থাকে সেইটো কেনেকৈ কৰে সেইটো কৰিবলৈ হ'লে কি কৰিব লাগে জানে আপোনালোকে প্ৰথমতে এটা আপোনাৰ যোনটো ভিডিঅ' আছে প্ৰথম লেয়াৰটোত আমাৰ এই ভিডিঅ'টো বাজি আছে না এইটো এইটো কমাই দিছিলোঁ পঢ়াই লওঁ এইটো বাজি আছে নহয় এই ভিডিঅ'টোৰ ওপৰত আমি নামটো লিখি ল'ব লাগিব চাব দেই ভালকৈ default my name is Shankar so ঠিক আছে এইটো মই লিখি ল'লোঁ নহ'লে দেখাই নাপাওঁ ইয়েলো কৰি লওঁ
লিখি ললো এতিয়া এই নামটো ইয়াৰ ওপৰত আহিছে ন ইয়াৰ তলত আহিবৰ কাৰণে কি কৰিব লাগিব তলৰ যোনটো ক্লিপৰ আমি ওপৰত দিছো সেম ক্লিপটো আমি ওপৰত এনেকে কপি কৰি পেলাই দিব লাগিব বা যদি আপোনাৰ হাতত আছে তেতিয়া তেনেকে টানি নি দিলেই হ'ল লেয়াৰ বনাব লাগিব এটা দুটা ফাৰ্স্ট লেয়াৰটো হৈছে প্ৰাইমেৰী লেয়াৰটো যোনটো আমি কম্বাইন কৰি আছো ক্লিপবোৰ সেকেন্ড লেয়াৰটো হৈছে আমাৰ লোগোৰ থাৰ্ড লেয়াৰটো হৈছে আমাৰ নামৰ আৰু ফোৰ্থ লেয়াৰ যোনটো হৈছে এইটো মানে আমাৰ প্ৰাইমেৰী লেয়াৰ যোনটোৰ ওপৰত আমাৰ নামটো আছে বা নামটো যাৰ তলত থাকিব সেই ক্লিপটো আছে সেই ক্লিপটো আনিলো ইয়াত এতিয়া মই কি কৰিব লাগিব ইয়াত মই কি কৰিম চাব আপোনালোকে ইয়াত বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগিব এতিয়া চাওক নাই বুজন ইয়াত মই বেকগ্ৰাউণ্ডটো ইয়াত ৰিমুভ কৰি দিম অটো ৰিমুভ কৰি দিম অটো ৰিমুভ কৰাৰ পিছত আহি যাব এক মিনিট এটা প্ৰসেস হৈ আছে আৰু এইবোৰ প্ৰসেসৰ কাৰণে আপোনাৰ ইন্টাৰনেটটো ফাষ্ট লাগিব স্লো ইন্টাৰনেটৰ কাম নাই একচুয়ালি এই সফটওয়্যাৰ বিলাকৰ ফিচাৰ্স বহুত আছে কিন্তু ইন্টাৰনেট মানে লাগে উইদাউট ইন্টাৰনেট এই সফটওয়্যাৰ বিলাকত কাম কৰিবলৈ অলপ অসুবিধা চাওক মাই নেম আহি গ'ল না এই মানুহটো চাওক এই মানুহটো আগতে এই মানুহটোৰ পিছফালে আছে মোৰ নামটো এতিয়া যদি মই এই লেয়াৰটো ডিলিট কৰি দিওঁ চাব নামটো আগফালে গুচি আহিব চাওক সো এনেকে আমি কি কৰিব পাৰো এনেকে সো এবাৰ ইজি হয় না নহয় আপোনালোকে খালি কৰি যাওক প্ৰেক্টিস কৰি যাওক কিবা আপোনালোকৰ অসুবিধা থাকে আপোনালোকে আমাক কমেন্ট কৰি জনাব আমি আপোনালোকক ট্ৰাই কৰিম শিকাবলৈ আৰু লগতে আমিও শিকিম নতুন নতুন কথা যেতিয়া আপোনালোকে আমাক কমেন্ট কৰি জনাব আমিও কিছুমান নতুন নতুন বস্তু শিকিব পাৰিম আমি চেষ্টা কৰিম সো এটো হৈ গ'ল আপোনালোক দেখুৱালো মই ভিডিওটো চাই আপোনালোকে কেনে পালে জনাব সো এনে ধৰণে আপোনালোকে কামবোৰ কৰি যাব আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু মাত্ৰ এটা ভিডিও আছে এটা ভিডিওত যিখিনি আপোনালোকক ক'ব লগা আছে যিখিনি শিকাব লগা আছে আপোনালোকক কম আৰু যদি আপোনালোকে কমেন্ট কৰি জনাই তেতিয়া হলে যিমানখিনি আমি ভাবো কৰিম বুলি তাতকে আমি বেছি কৰিব পাৰো গতিকে ভিডিও চাই থাকিব আৰু আজিৰ এই ভিডিওটো ইমানেই নমস্কাৰ